নমস্কাৰ ইকক চালে স্বাগতম মই শ্ৰাৱণী দেৱী আজি লৈ আনিছো নৱম শ্ৰেণীৰ ভূগোলৰ প্ৰথম পাঠ ভূপৃষ্ঠৰ পৰিৱৰ্তন আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ তোমালোকে তো পাঠবিলাক পঢ়িছাই তো আমি আজি প্ৰশ্ন উত্তৰ কৰিম বলাচোন কি প্ৰশ্ন আছে আৰু উত্তৰবিলাক কেনেকৈ লিখো আমি ভালদৰে চাওঁ আহা প্ৰথম প্ৰশ্ন আমাক দিছে যে ভূপৃষ্ঠত মহাদেশ আৰু মহাসাগৰৰ বিতৰণৰ এটি আভাস দিয়া আমিতো পাঠটো পঢ়োতে বা মই বুজাই দিছো ন কেনেকৈ মহাদেশ আৰু মহাসাগৰৰ বিলাক বিস্তৃত হৈ আছে পৃথিৱীৰ উপৰিভাগ মহাদেশ আৰু মহাসাগৰে গঠিত ইয়াৰ ৭১% জলভাগে আৰু বাকি ২১% স্থলভাগে আগুৰি আছে মহাদেশ কেইখনৰ ভিতৰ ভাগত সমভূমি পাহাৰ পৰ্বত মালভূমি নদী উপত্যকা মৰুভূমি উপকূলীয় সমতল আদি বিভিন্ন ভূ অৱয়ব দেখা যায় যে গোটেই মাটিখিনি পৃথিৱীখনক আমি ভাগ কৰো কি কৰিব পাৰিম ডাঙৰভাৱে আমি মহাদেশ আৰু মহাসাগৰত ভাগ কৰিব পাৰিম আকৌ মহাদেশৰ ভিতৰতে কি আছে সমভূমি পাহাৰ পৰ্বত মালভূমি নদী উপত্যকা মৰুভূমি উপকূলীয় সমতল আদি আছে সেইদৰে মহাসাগৰৰ তলিত খালি পানীয়ে নাই তলি ভাগতো কি আছে ডুবিত অৱস্থা মানে পানীৰ তলত মালভূমি সমতল গভীৰ খাদ পাহাৰৰ লানি প্ৰবাল প্ৰাচীৰ আদি বিভিন্ন ভূ অৱয়ব আছে তদুপৰি মহাসাগৰত সৰু আৰু ডাঙৰ বহুতো দ্বীপো দেখা যায় গতিকে আমি গম পালো যে কেনেকৈ মহাসাগৰ আৰু মহাদেশত বিভিন্ন ধৰণৰ ভূ অৱয়ববিলাক আছে ভূপৃষ্ঠৰ পৰিৱৰ্তন কিয় ঘটে ভূপৃষ্ঠ যে একে নাথাকে প্ৰত্যেক সময়তে কি হৈ থাকে সলনি হৈ থাকে এই সলনিটো কিয় হয় ভূপৃষ্ঠত কিছুমান বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকৰ ফলত পৰিৱৰ্তন অহৰহ সংঘটিত হৈ থাকে বাহ্যিক কাৰকবোৰ হ'ল বতাহ বৰষুণ সূৰ্যৰ উত্তাপ হিমবাহ নদী সাগৰৰ ঢৌ আদি আভ্যন্তৰীণ কাৰকবোৰ হ'ল ভূমিকম্প আগ্নেয়গিৰি উদগীৰণ আদি আৰু এই দুয়োটা বাহ্যিক কাৰক আৰু আভ্যন্তৰীণ কাৰকৰ ফলত দুয়োটাৰে তয়াময় কাৰ্যৰ ফলতে আমাৰ কি হয় ভূপৃষ্ঠৰ পৰিৱৰ্তন হয় আভ্যন্তৰীণ কাৰকবিলাকে কি কৰে পৃথিৱীখনক অসমান কৰি পেলাই ভূমিকম্প হ'ল আগ্নেয়গিৰি হ'ল হঠাৎ একটা জেগা উঠি গ'ল হঠাৎ এখন জেগা বহি গ'ল কিন্তু বাহ্যিক কাৰকবিলাকে আকৌ কি কৰে অসমান ভূমিভাগক সমান কৰিবলৈ চেষ্টা কৰে আৰু দুয়োটাৰ কাৰ্যত আমাৰ ভূপৃষ্ঠৰ পৰিৱৰ্তন হৈ থাকে বাহ্যিক কাৰক মানে কি কেইটামান বাহ্যিক কাৰকৰ নাম লিখা তোমালোকে জানাই যে ভূপৃষ্ঠৰ পৰিৱৰ্তন বাহিৰৰ ফালৰ পৰা সংঘটিত হোৱাকে বাহ্যিক কাৰক বুলি কোৱা হয় কেইটামান বাহ্যিক কাৰকৰ নাম হ'ল সূৰ্যৰ উত্তাপ বতাহ বৰষুণ নদ নদী হিমবাহ সাগৰৰ ঢৌ আদি তদুপৰি ভূপৃষ্ঠত থকা গছ গছনি জীৱ জন্তু আদি জৈৱিক কাৰকেও ভূপৃষ্ঠৰ পৰিৱৰ্তনত কম বেছি পৰিমাণে অৰিহণা যোগায় এতিয়া সূৰ্যৰ তাপৰ ফলত কি হয় শিলবিলাক সূৰ্যৰ তাপত প্ৰসাৰিত হয় আকৌ সূৰ্যৰ তাপ নোহোৱা হলে কি সংকুচিত হয় প্ৰসাৰিত সংকুচিত ফলত শিলবিলাক ভাঙি যায় তেনেকৈ সূৰ্যৰ তাপে হেৰি কৰে সূৰ্যৰ তাপৰ ফলতে কি হয় বতাহ বলে বৰষুণ হয় তো সূৰ্যৰ তাপ অতি প্ৰয়োজনীয় বতাহ প্ৰয়োজন বৰষুণ আমিতো এইবিলাক জানোৱে আৰু লগতে জৈৱিক কাৰকবিলাকেও কি কৰে ভূপৃষ্ঠ পৰিৱৰ্তন যথেষ্ট প্ৰভাৱ পেলায় ভূমিকম্প আৰু আগ্নেয়গিৰি উদগীৰণক কিয় আভ্যন্তৰীণ কাৰক বুলি কোৱা হয় চিম্পল কাৰণ পৃথিৱীৰ অভ্যন্তৰ ভাগৰ পৰা এটা শক্তিৰ ফলত কি হ'ব পাৰে ভূমিকম্প হ'ব পাৰে বা আগ্নেয়গিৰি উদগীৰণ হ'ব পাৰে আভ্যন্তৰীণ কাৰকবোৰ আমি নেদেখাকৈ পৃথিৱীৰ অন্তৰ্ভাগত ক্ৰিয়া কৰি থাকে আভ্যন্তৰীণ কাৰকবোৰৰ ভিতৰত ভূমিকম্প আৰু আগ্নেয়গিৰি উদগীৰণ প্ৰধান আভ্যন্তৰীণ কাৰকবোৰ মহাদেশৰ অন্তৰ্ভাগৰ লগতে মহাসাগৰৰ তলিৰ অন্তৰ্ভাগতো ক্ৰিয়া কৰিব পাৰে এইবোৰ কাৰকে সাধাৰণতে ভূপৃষ্ঠৰ লগতে মহাসাগৰৰ তলিভাগতো অসমান কৰি ৰখাত অৰিহণা যোগায় ভূমিকম্প সংঘটিত হলে মহাদেশ বা মহাসাগৰৰ তলিভাগৰ কোনো অংশ উঠি আহিব পাৰে বা নামি যাব পাৰে আগ্নেয়গিৰি উদগীৰণ হলে ভূমিকম্প হয় আৰু সেইকাৰণে যেহেতু পৃথিৱীৰ অন্তৰ্ভাগত সৃষ্টি হয় কাৰণে আগ্নেয়গিৰি আৰু ভূমিকম্পক আভ্যন্তৰীণ কাৰক বুলি কোৱা হয় নদী অৱবাহিকা বুলিলে কি বুজায় আৰু নদী অৱবাহিকাৰ এটা চিত্ৰ আঁকা তোমালোকে কিন্তু এইটো অভ্যাস কৰিবা
এখন নদীয়ে ইয়াৰ উপনদী শাখানদী আদিৰ যোগেদি একোটা এলেকাৰ পৰা পানী কঢ়িয়াই নিয়ে এনেদৰে এখন নদীয়ে পানী কঢ়িয়াই নিয়া একোটা এলেকাক অৱবাহিকা বুলি কোৱা হয় একোখন নদীৰ ক্ৰিয়া সাধাৰণতে অৱবাহিকাতে সীমাবদ্ধ হৈ থাকে এতিয়া এটা মই ছবি দি দিছো চোৱা যে এইটো মূল নদী এইটো নদী এই নদীটোৰ পৰা দেখি যায় অসংখ্য শাখা নদীবিলাক আহিছে এই শাখা নদীবিলাকে কি কৰিছে এইবিলাক নদীলৈ কঢ়িয়াই আনিছে তাৰ পিছত এই নদী আকৌ মূল নদীলৈ কঢ়িয়াই আনিছে এনেকৈ পানী আহিছে নাই এই গোটেই অঞ্চলটো যিটো অঞ্চলৰ পৰা নদীয়ে পানী পাইছে এই গোটেই অঞ্চলটোক কি বুলি কোৱা হয় নদীৰ অৱবাহিকা বুলি কোৱা হয় তোমালোকে যদি এনেকৈ আঁকিব নোৱাৰা তোমালোকে কি কৰিবা এনেকৈ আঁকি ল'লেও হ'ব গছৰ শিৰা আমি যে গছৰ পাতটো যেনেকে আকো এনেকে যদি আমি আঁকি যাওঁ আঁকি গৈ পেলাই জোৰ পৰা নদীয়ে পানী পাই গোটেই অঞ্চলটোক কি বুলি কোৱা হয় নদীৰ অৱবাহিকা বুলি কোৱা হয় তোমালোকে তেনেকে আহাতেৰে আঁকি দিলেও হ'ব উপনদী কি ব্ৰহ্মপুত্ৰৰ দুখন প্ৰধান উপনদীৰ নাম লিখা উপনদী কি যে যিয়ে মূল নদীলৈ পানী কঢ়িয়াই আনে তাক উপনদী বুলি কোৱা হয় আৰু এই নদীসমূহ উৎসৰ পৰা সমভূমিৰ মাজেৰে বৈ অহা প্ৰধান নদীসমূহত মিলিত হোৱা শাখা নদীসমূহক কি বুলি কোৱা হয় উপনদী ব্ৰহ্মপুত্ৰৰ দুখন উপনদী হ'ল পুথিমাৰী আৰু ভৰলু আৰু বিভিন্ন আছে ধনশিৰি জীয়াঢল এইবিলাকতো তোমালোকে কিতাপত পাইছাই নদীৰ খনন কাৰ্যৰ এতিয়া আভাস দিয়া নদীয়ে কাম কি নদীৰ কাম হ'ল খনন পৰিবহন আৰু অৱক্ষেপন তো এই খনন কাৰ্য নদীয়ে কেনেকে কৰে নদীৰ খনন কাৰ্য বহুতো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে তাৰ ভিতৰত নদীৰ গতিপথৰ ভূতাত্ত্বিক গঠন আৰু পানীৰ খনন শক্তিয়ে প্ৰধান যে গোটেই গতিপথটো কেনেকুৱা ধৰণৰ মানে হয় যে টান হয় নে ঢিলা হয় তাৰ ওপৰত নিৰ্ভৰ কৰিব কিমান পৰিমাণে খনন হ'ব আৰু কি নদীটোত কিমান পৰিমাণৰ পানী আছে পানী নদীৰে প্ৰবাহিত হতে গতিপথত যি হেঁচা প্ৰয়োগ হয় সেই হেঁচাই গতিপথত পানীৰ সংস্পৰ্শলৈ অহা শিল বালিৰ ওপৰত ক্ৰিয়া কৰে আৰু ইয়াকে জলচালিত ক্ৰিয়া বুলি কোৱা হয় এই ক্ৰিয়াৰ ফলত গতিপথত থকা শিল বালিবোৰ সহজে এৰি যায় আৰু এইবোৰ নদীৰ দ্বাৰা বাহিত হয় নদীৰ পানীৰ লগত বৈ গুচি যায় মধ্যাংশত ভৈয়ামৰ ঢাল কমি যোৱাৰ ফলত নদীয়ে পাৰ্শ্ব খনন কৰে যেনেকে উচ্চাংশত নদীয়ে নদীৰ তলি খণ্ডন কৰে মধ্যাংশত নদীয়ে কি কৰে পাৰ্শ্ব খনন কৰিবলৈ আৰম্ভ কৰে আৰু তেনেকে নদীৰ নিম্নাংশত খনন কাৰ্য যদিও খনন ক্ষমতা অতি কম তথাপিও নদী কিছু পৰিমাণে খনন কৰে কিন্তু নিম্নাংশত নদী মূলতঃ অৱক্ষেপন কৰে নদীৰ পাৰ্শ্ব খনন বুলিয়ে কি বুজা আমি তাতে আগৰ প্ৰশ্নত কি কৰিলো গোটেই খনন কাৰ্যটো থুলমূলকে লিখিলো আৰু ইয়াতে আমি লিখিবলৈ নদীৰ পাৰ্শ্ব খনন কি মধ্যাংশত নদীৰ মূল কামেই হ'ল পাৰ্শ্ব খনন এটা পাৰ্শ্ব খনননো কি উচ্চভূমিৰ থিয় ঢালেৰে বৈ আহি ভৈয়ামত প্ৰৱেশ কৰাৰ পিছত নদীখনৰ শক্তিৰ পৰিৱৰ্তন ঘটে যিমান পানী লৈ আহে কিন্তু কি হয় ঢাল কম কাৰণে নদীৰ কি নাথাকে নদীৰ সোঁতৰ খুব কম কাৰণ উচ্চভূমি অঞ্চলত নদীৰ গতিবেগ প্ৰবল গতিপথ ঠেক আৰু দ সেয়েহে ভৈয়ামলৈ ঢাল কমি অহাৰ বাবে নদীৰ গতিবেগ হ্ৰাস পায় আৰু আহে আৰু সোঁতে কঢ়িয়াই অনা গেটবোৰ ক্ৰমে জমা হ'বলৈ ধৰে ফলত নদীৰ তলিভাগ কি হৈ যায় অগভীৰ হয় ফলত নদীৰ গভীৰতা কমি আহে এনেদৰে নদীৰ গভীৰতা কমি অহাৰ ফলত পানী ভাগ বোৱাই নিয়াৰ কাৰণে নদীয়ে দুয়ো পাৰ খনন কৰিবলৈ ধৰে দুয়োটা ছাইড খনন কৰিবলৈ ধৰে আৰু নদীৰ এনেদৰে হোৱা খনন কাৰ্যটোকে পাৰ খনন বা পাৰ্শ্ব খনন বোলা হয় যদি আমি এটা নদী বৈ অহা দেখাও তো নদীয়ে তাৰ পাৰবিলাক যেতিয়া খনন কৰিব এই পাৰ খননটোক কি বুলি কোৱা হয় পাৰ্শ্ব খনন বুলি কোৱা হয় অশ্বক্ষুৰা হ্ৰদ কি চিত্ৰৰ সহায়ত লিখা অশ্বক্ষুৰা হ্ৰদ আমিতো আগতে আলোচনা কৰিছো ন অশ্বক্ষুৰা হ্ৰদ ক'ত পোৱা যায় নদীৰ মধ্যাংশত পোৱা যায় এখন নদীৰ সমতলৰ মৃদু ঢালেৰে বৈ যাওঁতে ইয়াৰ গতিপথত স্বাভাৱিকভাৱে একা বেকা হৈ পৰে যে নদীটো এনেকে বৈ গৈছে তো বৈ যাতে নদীয়ে যিফালে যিহেতু কি হয় মধ্যাংশত নদী
খনন ক্ষমতা কম গতিকে খনন ক্ষমতা কম হোৱাৰ লগে লগে নদীটো বৈ আহিলে এইফালে বৈ আহি দেখিছে ইয়াতে কি হৈছে ইয়াতে নদী কিছু বাধা পাইছে এই জেগাটো নদীয়ে বাধা পাইছে গতিকে এই জেগাটো নাযায় ওচৰত ঢিলা জেগাটোৰে নদীয়ে বৈ গৈ ইয়াতে কি হ'ল ভাঁজৰ সৃষ্টি হ'ল আকৌ কি হ'ল আকৌ ইয়াতে বাধা পালে কাৰণে নদীয়ে এইবাৰ বেকাকে বৈ গ'ল মুঠতে নদীৰ গোটেই গতিপথটো কি হৈ গ'ল একা বেকা হৈ গ'ল কিন্তু বাৰিষা কালত নদীত পানী বেছি আহিলে পানী বেছি অহাৰ লাগিলে নদীৰ খনন ক্ষমতাটো বাঢ়ি গ'ল খনন ক্ষমতা বাঢ়ি যোৱাৰ ফলত নদীয়ে কি কৰিলে পোন হৈ ববলৈ আৰম্ভ কৰিলে এই পোন হৈ ববলৈ আৰম্ভ কৰিলে এই নদীৰ ভাঁজবিলাক ৰৈ গ'ল নে নাই এই নদীৰ ভাঁজবিলাক কি হ'ব পিছলে কি হ'ব অশ্বক্ষুৰা আকৃতিৰ হ্ৰদত পৰিণত হ'ল মই লিখিছো চোৱা ইয়াৰ উপৰিও নদীৰ প্ৰস্থখনন কাৰ্য ইয়াৰ গতিপথ আৰু অধিক একা বেকা কৰি তোলে নদীৰ এনে গতিক বক্ৰগতি বা সৰ্পিল গতি বুলি কোৱা হয় নদীৰ এই গতি ইমানেই ভাঁজযুক্ত হৈ পৰে যে কোনো ঠাইত বাৰিষা বৃহৎ পৰিমাণৰ পানী কম সময়ৰ ভিতৰত নদীখনে কঢ়িয়াই নিব নোৱাৰাত পৰে সেই সময়ত নদীয়ে নিজৰ গতিপথ পোন কৰি লয় আৰু ভাঁজ থকা অংশ এৰি দিয়ে নদীয়ে এই এৰি দিয়া অংশই কিছুমান পিছলে হ্ৰদ বা বিলৰ ৰূপ লয় আৰু যিহেতু কি হয় শ্বেপটো বা আকৃতিটো খুৰাৰ দৰে হয় সেইকাৰণে তাক অশ্বক্ষুৰা আকৃতিৰ হ্ৰদ বুলি কোৱা হয় এইটো চোৱা এইটো নদীয়ে ভাঁজ লৈছে নদীয়ে কালক্ৰমত কি হ'ল নদীৰ পানী বেছি হৈ নদীয়ে পোনকে ববলৈ লোৱাৰ লগে লগে ভাঁজটো এৰি গ'ল আৰু এই ভাঁজটোকে কি বুলি কোৱা হৈছে অক্সবো লেক বা অশ্বক্ষুৰা আকৃতিৰ হ্ৰদ বুলি কোৱা হৈছে প্লাৱনভূমি কি ইয়াৰ সৃষ্টি কেনেকে হয় প্লাৱনভূমিও কি হয় নদীৰ মধ্যাংশত হোৱা অৱক্ষেপজনিত এটা ভূ অৱয়ব প্লাৱনভূমি হ'ল নদীৰ অৱক্ষেপন কাৰ্যৰ ফলত সৃষ্টি হোৱা এক ধৰণৰ অসমতল ভূমি নদীয়ে গেটসমূহ নদীৰ মধ্যগতিত আৰু নিম্নগতিত নদীৰ অংশত গতিপথৰ দুয়োপাৰে জমা হোৱাৰ ফলত পলসুৱা সমভূমিৰ সৃষ্টি হয় এইবোৰে কালক্ৰমত এক প্ৰকাৰৰ সমভূমি গঢ়ি তোলে আৰু এই সমভূমিকে প্লাৱনভূমি বুলি কোৱা হয় এই প্লাৱনভূমিবোৰ সাৰুৱা আৰু কৃষিৰ বাবে উপযোগী নদীৰ গতিপথ ক'ত কেনেকে বালিচৰ সৃষ্টি হয় এতিয়া বালিচৰো আমি কিয়ত পাওঁ আমি মধ্যাংশ আৰু নিম্নাংশত পাওঁ এতিয়া বালিচৰবোৰ কেনেকে সৃষ্টি হয় নদীৰ বুকুত বালি বোকা জমা হৈ সৃষ্টি হোৱা বালিচৰবোৰ বহুতো দিশৰ পৰা তাৎপৰ্যপূৰ্ণ বালিচৰবোৰ কেতিয়াবা নৈৰ দাঁতিত আৰু কেতিয়াবা মাজভাগত গঢ়ি উঠে এইবোৰ সাধাৰণতে অস্থায়ী আৰু বিভিন্ন আকাৰ বা আকৃতিৰ হয় বাৰিষা নৈৰ প্ৰবল সোঁতে বালিচৰবোৰৰ আকাৰ আকৃতিৰ পৰিৱৰ্তন ঘটায় খৰালি কালত নদীৰ পানী কমি আহিলে বালিচৰবোৰ ভালদৰে ওলাই পৰে আমাৰ ব্ৰহ্মপুত্ৰ বুকুত অসংখ্য সৰু বৰ বালিচৰ দেখা যায় কামৰূপ আৰু নলবাৰী জিলাৰ মাজত ব্ৰহ্মপুত্ৰৰ বুকুত কালাৰদিয়া নামত দ্বিতীয় মাজুলী সদৃশ আন এটা বালিচৰ দেখা যায় মাজুলীও এটা সময়ত কি আছিলে বালিচৰ আছিলে বালিচৰটো পৰি হৈ জমা হৈ তাত যেতিয়া গছ গছনি গজি উঠিল পিছলে সেইটো কি হৈ গ'ল ডাঙৰ হ'ল আৰু এতিয়া মাজুলী এখন জিলা তেনেকে কালাৰদিয়াও নতুনকে কি হৈ গঢ় লৈ উঠা ডাঙৰ বালিচৰ বদ্বীপৰ কেনেকে সৃষ্টি হয় বদ্বীপ ক'ত সৃষ্টি হয় নৈৰ মোহনাত তোমালোকে সবেই জানা এতিয়া নৈৰ মোহনাত বদ্বীপৰ কেনেকে সৃষ্টি হয় নৈৰ মোহনাত গেট জমা হৈ সৃষ্টি হোৱা দ্বীপবোৰ ভৌগোলিক দিশৰ পৰা বিশেষ তাৎপৰ্যপূৰ্ণ উপকূলৰ কাষৰীয়া অগভীৰ সাগৰত য'ত নৈ গৈ পৰে তাতে নৈয়ে কঢ়িয়াই অনা গেট জমা হৈ দ্বীপৰ সৃষ্টি হয় এই দ্বীপৰ আকৃতি অসমীয়া ব আখৰটোৰ দৰে সেইবাৰে ইয়াক কি বুলি কোৱা হয় বদ্বীপ বোলে আমি এটা নৈ আঁকিলো এই নৈটো কি হ'ব যেতিয়া নিম্নাংশত নৈ বহল ইয়াতে কি আছে সাগৰ বা ডাঙৰ হ্ৰদ এটা আছে নৈয়ে ইয়াতে কি কৰিব নিম্নাংশত যেহেতু মাটিৰ ঢাল একেবাৰে কম নৈয়ে খালি কি কৰিব অৱক্ষেপন কৰিব এইবিলাকত অৱক্ষেপন কৰিলেও ইয়াতে কি আছে পানী আছে নে নাই পানীৰ অকমান সোঁত থাকিব এইফালৰ পৰা সাগৰ বা যে হ্ৰদ থাকিব হ্ৰদৰ পানীৰ কি থাকিব সোঁত থাকিব সেই সোঁতেও জমা হোৱা বালিখিনিত কি কৰিব প্ৰভাৱ পেলাব তাৰ ফলত এটা কি হ'ব ব আখৰ বা ইংলিছত ডেল্টাটোৰ দৰে এনেকুৱা ধৰণৰ গ্ৰীক ডেল্টাটোৰ দৰে এটা কি হ'ব এটা ভূ অৱয়বৰ সৃষ্টি হয় আৰু এই ভূ অৱয়ৱটোকে কি বুলি কোৱা হয় বদ্বীপ বা ইংলিছত কোৱা হয় ডেল্টা
মৰুভূমিত বতাহৰ ক্ৰিয়া কিয় প্ৰবল মৰুভূমিত উদ্ভিদৰ আৱৰণ অতি পাতলীয়া হোৱাৰ কাৰণে মৰুপৃষ্ঠত বতাহে সহজে ক্ৰিয়া কৰিব পাৰে ধূলি বালিবোৰ বতাহে অনায়াসে এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিব পাৰে এনেদৰে কোনো অংশৰ পৰা ধূলি বালি উৰুৱাই নিয়া কাৰ্যক অৱনমন বোলে যেতিয়া বালিবিলাক কঢ়িয়াই লৈ যায় তাক কি কয় অৱনমন প্ৰক্ৰিয়াৰ ফলত মৰু অঞ্চলত সঘনে ধূলিৰ ধুমুহা উদ্ভৱ হয় এনেদৰে অৱনমন প্ৰক্ৰিয়াৰ ফলত মৰু অঞ্চলত বতাহৰ ক্ৰিয়া প্ৰবল হৈ পৰে অৱনমন বুলিলে কি বুজায় আমি আগৰ প্ৰশ্নটো পঢ়ি আহিলো যে মৰুভূমিত উদ্ভিদৰ আৱৰণ অতি পাতলীয়া হোৱাৰ কাৰণে মৰুপৃষ্ঠত বতাহে সহজে ক্ৰিয়া কৰিব পাৰে ধূলি বালিবোৰ বতাহে অনায়াসে এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিব পাৰে এনেদৰে কোনো অংশৰ পৰা ধূলি বালি উৰুৱাই নিয়া কাৰ্য কি বুলি কোৱা হয় অৱনমন আৰু অৱনমনৰ ফলত কোনো এটা জেগা ইমান দ হৈ যাব পাৰে তাত কি হ'ব পাৰে মৰুদ্যানৰো সৃষ্টি হ'ব পাৰে বালিয়ৰীৰ সৃষ্টি কেনেকে হয় অৱনমন প্ৰক্ৰিয়াৰে কঢ়িয়াই নিয়া ধূলি বালিবোৰ যি ঠাইত জমা হয় তাত মৰুপৃষ্ঠক্ৰমে ওখ হৈ পাহাৰৰ ৰূপ ল'ব পাৰে এনে পাহাৰক বালিৰ পাহাৰ বা বালিয়ৰী বুলি কোৱা হয় বতাহৰ ধৰ্ম গতিপথ শক্তি আৰু উদ্ভিদৰ আৱৰণ আদিৰ ওপৰত ভিত্তি কৰি বালিৰ পাহাৰ আকাৰ আকৃতি বেলেগ বেলেগ হয় তদুপৰি মৰুভূমিবোৰৰ প্ৰাকৃতিক পৰিৱেশ একে নোহোৱাৰ কাৰণেও বালিৰ পাহাৰবোৰৰ আকাৰ পাৰ্থক্য দেখা যায় বালিৰ পাহাৰ এইফালৰ পৰা বতাহ বৈ গৈছে ইয়াতে কি হ'ব ইয়াতে বতাহে বাধা পালে বাধা পোৱাৰ লগে লগে বালিবিলাক অৱক্ষেপণ কৰিবলৈ ল'ব লোৱাৰ লগে লগে কি হ'ব ইয়াতে বালি জমা হৈ ওখ হৈ ক্ৰমান্বয়ে কি হ'ব বালিৰ পাহাৰ হ'ব কেতিয়াবা এই বালিৰ পাহাৰ দীঘলীয়া হয় কেতিয়াবা আকৌ বতাহৰ দিশতে জমা হ'ব বতাহৰ দিশত জমা হ'লে এনেকুৱা ধৰণৰ আকৃতিৰ হ'ব আৰু কেতিয়াবা এই বালিৰ পাহাৰ আকৌ কি হয় অৰ্ধ চন্দ্ৰাকৃতিৰ হয় তেতিয়া তাক কি বুলি কোৱা হয় অৰ্ধ চন্দ্ৰাকৃতিৰ বালিয়ৰী বা বাৰাখান বুলি কোৱা হয় ইনচেলবৰ্গ কি ইনচেলবৰ্গ হৈছে মৰুভূমিত অৱস্থিত একোটা ক্ষয়প্ৰাপ্ত চাপৰ পাহাৰ জাৰ্মান শব্দৰ ইনচেলবাৰ্গৰ অৰ্থ হৈছে অকলশৰীয়া পাহাৰ বা পৰ্বত ইনচেলবাৰ্গটো দেখিবলৈ খুব ধুনীয়া কেনেকুৱা আমাৰ বেং ছটাটোৰ দৰে এনেকুৱাকে তলিখন কি হৈ গ'ল যে ইয়াত কি হৈছে শিলবিলাক এইখিনিৰ কোমল এইখিনি টান গতিকে কোমল শিলখিনি বতাহে কি কৰিলে সোনকালে ক্ষয় ভৱন কৰিব পাৰিলে কিন্তু ওপৰৰখিনি কি হৈ গ'ল ৰৈ গ'ল গতিকে ওপৰখিনি ৰৈ যোৱাৰ আমাৰ কি হ'ল বেং ছটাটোৰ দৰে দেখিবলৈ হ'ল নে নাই এইটো কি হ'ল ইনচেলবাৰ্গ হিমবাহৰ সংজ্ঞা দিয়া আৰু নদীৰ লগত ইয়াৰ পাৰ্থক্য লিখা হিমবাহ কি পৃথিৱীৰ অতি শীতল অঞ্চলবোৰ উপৰিভাগ বৰফেৰে ঢাকি ৰাখিছে এনে অঞ্চলবোৰৰ ভিতৰত দুই মেৰু অঞ্চল আৰু অতি ওখ পৰ্বতবোৰৰ উচ্চ অংশবোৰ পৰে এইবোৰত বৃহৎ পৰিমাণৰ বৰফ তৰপে জমা হৈ আছে সাধাৰণতে এনেধৰণৰ জমা হৈ থকা বৰফবোৰ ভূপৃষ্ঠৰ ঢাল অনুসৰি লেহেম গতিৰে নামি আহে এনেদৰে নামি অহা বৰফকে হিমবাহ বুলি কোৱা হয় বা তোমালোকে অতি চমুকৈ লিখিব পৰা পৰ্বতৰ ঢালেৰে লাহে লাহে নামি অহা বৰফক কি বুলি কোৱা হয় হিমবাহ নদী আৰু হিমবাহৰ মাজৰ পাৰ্থক্যবোৰ হ'ল নদীৰ সোঁত প্ৰবল গতি আৰু হিমবাহৰ সোঁত অতি লেহেম গতি 1 নম্বৰ নদী হ'ল বোৱতী পানীয়ে সৃষ্টি কৰা আৰু এক জলৰাশি আৰু হিমবাহ হ'ল পৰ্বতৰ ঢালেৰে নামি অহা বৰফ নদী গ্ৰীষ্ম প্ৰধান অঞ্চলত থাকে আৰু হিমবাহ শীত প্ৰধান অঞ্চলত থাকে আৰু আমি আৰু এটা ক'ব পাৰো তোমালোকে মনত ৰাখিবা যে হিমবাহবোৰৰ পৰাই বেছিভাগ নদীয়ে পানী পায় কাৰণ হিমবাহ শীতল অঞ্চল পাৰ হৈ আহি পেলাই যেতিয়া উষ্ণ অঞ্চল পাবলৈ ধৰে তাৰ বৰফ গলিবলৈ লয় আৰু সেই বৰফৰ গলা পানীয়ে নদীবোৰলৈ কি হয় বৈ যায় গ্ৰাফ কি চিত্ৰ আঁকি বিভিন্ন গ্ৰাফবোৰ দেখুওৱা হিমবাহে বৰফৰ উপৰি অন্য বহুতো পদাৰ্থ কঢ়িয়াই আনে এনেদৰে কঢ়িয়াই অনা বৰফৰ বাহিৰে অন্য পদাৰ্থবোৰক কি বুলি কোৱা হয় গ্ৰাফ বুলি কোৱা হয় বা আমি কি বুলি ক'ব পাৰো
ডেব্ৰিজ হিমবাহৰ লগত যিবিলাক যে অলাগতিয়াল বস্তুবিলাক থাকে সেইবিলাক হিমবাহে কি কৰে হিমবাহৰ ছাইডত বা হিমবাহৰ তলিত কি কৰে জমা কৰে আৰু সেই জমা কৰা পদাৰ্থবিলাককে অৱক্ষেপজনিত পদাৰ্থবিলাকক কি বুলি কোৱা হয় গ্ৰাব গ্ৰাব 4 প্ৰকাৰৰ ভূমিগ্ৰাব যে হিমবাহে উপত্যকাৰ তলিয়েদি বৈ অহা গ্ৰাবক কি বুলি কোৱা হয় ভূমিগ্ৰাব হিমবাহৰ দাঁতিয়েদি বৈ অহা গ্ৰাবক কোৱা হয় পাৰ্শ্বগ্ৰাব কেতিয়াবা দুটা হিমবাহ যে হিমবাহ দুটা এই দুটা হিমবাহ একেলগে লগ হৈছে যে দুটা হিমবাহে কি কৰিছে মাজত যিমান বিলাক পদাৰ্থ জমা কৰিছে সেই মাজত জমা কৰা পদাৰ্থখিনি কি বুলি কোৱা হ'ব মধ্যগ্ৰাব বুলি কোৱা হ'ব প্ৰান্তগ্ৰাব হিমবাহৰ শিখৰ সীমাত জমা হোৱা গ্ৰাবক প্ৰান্তগ্ৰাব বোলে যে হিমবাহটো বৈ আহিলে বৈ আহি ইয়াতে কি হৈ গ'ল উষ্ম অঞ্চল পাবলৈ ধৰিলে ইয়াতে নদীয়ে কি হ'ব হিমবাহটো গলিব গতিকে হিমবাহটো গলিবলৈ ইয়াতে যিবিলাক অৱক্ষেপজনিত পদাৰ্থ জমা কৰিব তাক কি বুলি কোৱা হ'ব প্ৰান্তগ্ৰাব এই চোৱা মই এটা ছবিত দেখাইছো এয়া হ'ল হিমবাহ এই বগা বগা অংশখিনি হিমবাহ এই যে হিমবাহৰ তলিয়ে যে জমা হোৱাখিনি কি বুলি কোৱা হ'ব ভূমিগ্ৰাব দুটা হিমবাহৰ মাজৰখিনি কোৱা হ'ব মধ্যগ্ৰাব হিমবাহৰ কাষৰখিনি পাৰ্শ্বগ্ৰাব আৰু একেবাৰে মূৰত জমা হোৱাখিনিকে আমি কি বুলি ক'ম প্ৰান্তগ্ৰাব হিমবাহৰ ক্ৰিয়াৰ ফলত জোঙা শৃংগৰ কেনেকৈ সৃষ্টি হয় পাৰ্বত্য বা উপত্যকা হিমবাহবোৰ প্ৰধানকৈ ইউৰোপৰ আল্পছ উত্তৰ আমেৰিকা ৰকি আৰু এছিয়াৰ হিমালয় অঞ্চলত দেখা যায় এইবিধ হিমবাহ সাধাৰণতে দুখাৰী পৰ্বতৰ মাজৰ উপত্যকাৰে নামি আহে এনে হিমবাহে বৰফৰ লগতে সৰু বৰ শিল বালি জৈৱিক পদাৰ্থ আদি কঢ়িয়াই আনে হিমবাহৰ গতিপথ দীঘলীয়া আৰু পথালিয়ে ইয়াক ইউ আকৃতিৰ দৰে হোৱা দেখা যায় বাহিত পদাৰ্থবোৰৰ দ্বাৰা ঘটা প্ৰবল ঘৰ্ষণৰ ফলত গতিপথ গভীৰ আৰু থিয় ধৰণৰ হয় কোনো কোনো পৰ্বতৰ গাৰে কেইবাটাও হিমবাহ নামি আহিব পাৰে তেতিয়া সকলো ফালৰ পৰা চলা খননৰ ফলত পৰ্বতৰ শীৰ্ষাংশ জোঙাৰ দৰে হৈ পৰে আৰু ইয়াকে তেতিয়া কোৱা হয় হিমবাহে সৃষ্টি কৰা শৃংগ বুলি কোৱা হয় যে এটা পৰ্বত এই পৰ্বতৰ এইফালেও কি হৈছে এটা হিমবাহ বৈ আহিছে এইফালেও এটা হিমবাহ বৈ আহিছে মাজেৰেও বৈ আহিছে আৰু আমাৰ উল্টাফালেও বৈ আহিছে তো প্ৰতিটো হিমবাহে কি কৰিব পৰ্বতটো খনন কৰিবনে নাই খনন কৰোতে 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 এনেকুৱা ধৰণৰ একদম থিয় গৰাৰ দৰে দেখা যাব এই যেতিয়া শীৰ্ষ এটা সৃষ্টি হ'ব এই শীৰ্ষটোকে কি বুলি কোৱা হ'ব হিমবাহে সৃষ্টি কৰা শৃংগ বুলি কোৱা হ'ব উপকূল কাক বোলে উপকূল আমি ক'ত পাওঁ সাগৰৰ পাৰত পাওঁ সাগৰ আৰু মহাসাগৰৰ পাৰ বা তীৰক উপকূল বোলা হয় যে এয়া সাগৰ এইফালে আমি কি পাম আমি এইখিনি যদি মহাদেশ বুলি কওঁ তো দুয়োটাৰ মাজৰ যিখিনি সীমা এই সীমাখিনিকে কি বুলি কোৱা হয় উপকূল বুলি কোৱা হয় সাগৰ মহাসাগৰৰ পাৰ বা তীৰক উপকূল বোলা হয় বালিয়াতত কি ইয়াৰ গুৰুত্ব সম্বন্ধে লিখা বালিয়াতত আমি ক'ত পাওঁ আমি সাগৰৰ পাৰত পাওঁ উপকূল পাৰংঘত জমা হোৱা গেদ বিশেষকৈ বালিৰ পৰিমাণ বেছি হলে তাত স্বাভাৱিকভাৱে এক প্ৰকাৰৰ সমতল সদৃশ অৱয়ৱৰ সৃষ্টি হয় প্ৰধানকৈ বালি জমা হৈ সৃষ্টি হোৱা কিছু ঢালযুক্ত এনে অৱয়ৱক বালিয়াতত বুলি কোৱা হয় যেনে সাগৰৰ পাৰত বালি জমা হৈ 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 কি হৈ পৰিছে তা সমতল আকৃতিৰ ভূ-অৱয়ৱ সৃষ্টি হৈছে আৰু তাকে বালিৰে সৃষ্ট কাৰণে তাক কি বুলি কোৱা হৈছে বালিয়াতত সাগৰৰ উত্তাল তৰংগ আৰু উভতনি ঢৌৰ মিলিত ক্ৰিয়াৰ ফলত উপকূলত এনে ধৰণৰ অৱয়ৱ গঢ়ি উঠে এই ধৰণৰ ততৰ বালি অতি মিহিৰ পৰা শিলৰ আকাৰৰ হ'ব পাৰে উপকূল বালিয়াততবোৰে মানুহক বিনোদনৰ কাৰণে আকৰ্ষণ কৰে বহুত মানুহ কি হয় এই বালিয়াততত ফুৰি অৱসৰ বিনোদন কৰিবলৈ যায় তাত ধুনীয়া ধুনীয়া বিচ হাউচ বনাই দিয়া হয় সাগৰত নামি যাব পাৰে গতিকে বালিয়াততত বহুত কি আছে গুৰুত্ব আছে সাগৰ মহাসাগৰৰ ঢৌৱে উপকূলত কেনেধৰণৰ পৰিৱৰ্তন সাধন কৰে সাগৰ মহাসাগৰৰ ঢৌৱে উপকূলত পৰিৱৰ্তন কৰিব পাৰে নোৱাৰে পাৰে
সাগৰ মহাসাগৰ উপকূল অঞ্চল তিনিটা প্ৰধান কাৰকৰ দ্বাৰা ক্ৰিয়া কৰি উপকূল অঞ্চলৰ ব্যাপক পৰিৱৰ্তন সাধন কৰে এই কাৰক তিনিটা হ'ল বৰষুণ বতাহ আৰু সাগৰৰ ঢৌ এই তিনিটা কাৰকৰ ভিতৰত সাগৰৰ ঢৌৱে অহৰহ ক্ৰিয়া কৰি উপকূল অঞ্চলৰ যথেষ্ট পৰিৱৰ্তন সাধন কৰে অৱশ্যে পৃথিৱীৰ সকলো উপকূলতে ঢৌৰ প্ৰভাৱ একে নহয় যিবিলাক অঞ্চলত ঢৌ যথেষ্ট বেছি ওপৰলৈ উঠে তাত বেছি পৰিৱৰ্তন হয় আৰু য'ত সাগৰত ঢৌ মাইল বা বেছি ওপৰলৈ উঠে তাত বেছি পৰিৱৰ্তন কৰিব নোৱাৰে উপকূলৰ ভূতাত্ত্বিক গঠন কাষৰীয়া সাগৰৰ গভীৰতা নৈৰ উপস্থিতি বতাহৰ ক্ৰিয়া উপকূলীয় উদ্ভিদৰ আৱৰণ আদি বহুতো কাৰকৰ ওপৰত ঢৌ ধৰ্মৰ প্ৰাবল্য নিৰ্ভৰ কৰে ঢৌৰ ক্ৰিয়াৰ ফলতে সাগৰ মহাসাগৰ উপকূলত কিছুমান অৱয়ৱৰ সৃষ্টি হৈছে উপকূলত সৃষ্টি হোৱা এই অৱয়ৱবোৰৰ কিছুমান ক্ষয়জনিত আৰু কিছুমান অৱক্ষয়জনিত সাগৰ মহাসাগৰৰ ঢৌৱে ক্ৰিয়া কৰি উপকূলৰ তট অংশত বালিয়া তট অৱয়ৱৰ সৃষ্টি কৰে উপকূল অঞ্চল পাহাৰীয়া আৰু টান শিলেৰে গঠিত হলে ঢৌৱে থিয় গৰাৰ সৃষ্টি কৰে এতিয়া আহিলে 23 নম্বৰ প্ৰশ্ন আমাক দিছে যে কাৰকবিলাক দি আছে অৱয়ৱবিলাক দি আছে আৰু এই অৱয়ৱবিলাক আমাক কি কৰিবলৈ দিছে কোনটো কাৰকে কি অৱয়ৱ সৃষ্টি কৰিছে তাকে আমাক লিখিবলৈ দিছে উলিয়াবলৈ দিছে তো আমি কেনেকৈ লিখিব পাৰো আমি লিখিব পাৰো নদী নদীয়ে সৃষ্টি কৰা ভূ অৱয়ৱবিলাক হৈছে ভি উপত্যকা কি হয় একদম নদীৰ উচ্চাংশত হয় প্লাবন ভূমি অশ্বক্ষুৰা হ্ৰদ বদ্বীপ হয়নে আৰু বালিচৰ এই গোটেইকেইটা কি কৰা নদীয়ে সৃষ্টি কৰা অৱয়ৱ বতাহে সৃষ্টি কৰা অৱয়ৱ হ'ল ইনচেলবাৰ্গ বালিৰ পাহাৰ হিমবাহে সৃষ্টি কৰে ইউ আকৃতিৰ উপত্যকা জোঙা শৃংগ পাৰ্শ্বগ্ৰাফ আৰু সাগৰৰ ঢৌ বালিয়া তট উপকূল তো আমি এনেকৈ লিখিব পাৰিম ভূপৃষ্ঠত ভৱিষ্যতে কেনেধৰণৰ পৰিৱৰ্তন ঘটিব পাৰে চিন্তা কৰি দেখা এইটো যদিও বা প্ৰশ্ন উত্তৰটো মই লিখি দিছো কিন্তু এইটো তোমালোকৰ হলেহে ভাল তোমালোকে নিজৰ ফালৰ পৰা লিখিবলৈ চেষ্টা কৰিবা ভূপৃষ্ঠত বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকবোৰে অবিৰতভাৱে ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰি আছে সাধাৰণতে আভ্যন্তৰীণ প্ৰক্ৰিয়াবোৰে হঠাতে ভূপৃষ্ঠৰ ব্যাপক পৰিৱৰ্তন সাধন কৰে কোনোবা অঞ্চলত কি কৰে এনে প্ৰক্ৰিয়াই ভূমিকম্প আগ্নেয়গিৰি উদগিৰণে প্ৰায় ভূপৃষ্ঠৰ সমতা নষ্ট কৰি ইয়াক ঠাই বিশেষে ওখ চাপৰ কৰি তোলে য'ত মই আগতে বুজাইছো আনহাতে বাহ্যিক কাৰকবোৰ নানা প্ৰকাৰে ক্ৰিয়া কৰি ভূপৃষ্ঠৰ ওখ চাপৰবোৰ কমাই আনি ইয়াক সমতা প্ৰদান কৰিবলৈ চেষ্টা কৰে আৰু দুইটাৰ কাৰ্যত কি হয় ভূ অৱয়ৱৰ সৃষ্টি হয় সেইটো অতীততো হৈছিলে আৰু ভৱিষ্যতেও হ'ব বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকবোৰ ক্ৰিয়া কৰি থকাৰ বাবে আমাৰ পৃথিৱীৰ উপৰিভাগে বৰ্তমানৰ ৰূপ গ্ৰহণ কৰিছে আৰু এইবোৰ কাৰকে ভৱিষ্যতেও ক্ৰিয়া কৰি ভূপৃষ্ঠৰ ৰূপ পৰিৱৰ্তন সাধন কৰিব পাৰিব আৰু যেহেতু পৃথিৱীৰ কি হয় ফলকবিলাক এতিয়া গতি কৰি আছে আৰু সেই ফলকৰ গতিৰ ফলতো বিভিন্ন ধৰণৰ কি হয় ভূ অৱয়ৱৰ সৃষ্টি হয় আজিলৈ ইয়াতে এৰিছো আশা কৰোঁ তোমালোকে প্ৰশ্ন উত্তৰবিলাক ভালদৰে বুজি পাইছা ধন্যবাদ